মই আজি তোমালোকক লজিক গেটৰ ক্লাছ এটা আগত লৈছিলোঁ। তাতে মই এন গেট, অৰ গেট, নৰ গেট সিহঁতৰ অপাৰেশ্যনছবিলাক টেবুল বৰ্তনী চিত্ৰ কেনেকৈ কি আছিলে গোটেইখিনি দি দিলোঁ। আৰু মই আজি NCERT কিতাপখনৰ মই তোমালোকৰ 211, 212 নম্বৰ 2 নম্বৰ চেপ্টাৰৰ 2 নম্বৰ পাৰ্টটোৰ যি 211, 212 নম্বৰ পৃষ্ঠাত যিকেইটা কুৱেশ্যনছ দিয়া আছে, ইয়াতে 5টা কুৱেশ্যন দিয়া আছে। মই গোটেইকেইটা আজি এই ক্লাছটোতে ছল্ভ কৰি দিছোঁ। ইয়াৰ ভিতৰত যিকোনো এটা পৰীক্ষাত আহে প্ৰতিবাৰে। চ' তোমালোকে চাই ল'বা। এতিয়া 14.11, 14.11 নম্বৰ যিটো আছিলে এনেকৈ আছে চিত্ৰ 14.36ত দেখুওৱাৰ দৰে তোমাক দুটা বৰ্তনী দিয়া হৈছে। দেখুওৱা যে বৰ্তনীটো অৰ গেট ৰূপে আৰু বি বৰ্তনীটোৱে এন গেট ৰূপে কাম কৰিছে। এতিয়া ইয়াৰ কাম কি হ'ব? ইয়াৰ কাম কি হৈছে? এই গেটটোৰ কামটো কি? ই যদি এই ডটটো নাথাকে ইয়াৰ কাম কি? যোগ কৰা। অৰ গেট মানে কি? যোগ কৰে। এ আৰু বি যদি আহে ইয়াত কামটো কি হৈছে? যোগ কৰা। এ প্লাছ বি আৰু এ প্লাছ বি আৰু এই ডটটোৱে কি বুজে? ইয়াক বাৰডাল দিব লাগে। ঠিক আছে, বাৰ দিব লাগে। এইটো আকৌ এইটো কি হৈছে? নট গেট। ইয়াৰ কামটো কি? ইয়াক উল্টা কৰি দিয়া। যিটো ইনপুটত আহিব, ইনপুটত কি আহি আছে? এ প্লাছ বি বাৰ আহি আছে। তাক কি কৰিব? উল্টা কৰে, মানে আকৌ এবাৰ বাৰ দি দিয়া এনেকৈ। এতিয়া এইটো কি হ'ব? ডাবুল বাৰ পৰিলে তাৰমানে বস্তুটো এনেকুৱা হয়। বাৰ মই 0 দিছোঁ। 0ক বাৰ দিলে কিমান হ'ব? 1 হ'ল। আকৌ 1ক বাৰ দিলে কিমান হ'ব? 0। তাৰমানে ডাবুল বাৰ দিলে ঘূৰি আহি আৰু একেটাই হৈ যাব। বাৰ মানে দুডাল বাৰ ইডাল দিলে কেঞ্চেল যায় বুলি তুমি ধৰিব পাৰা। চ' 0ক ওপৰত ডাবুল বাৰ দিলে কি হ'ব? ঘূৰি আহি 0ক বাৰ দিলে 1, আকৌ তাৰ ওপৰত বাৰ দিলে কিমান হ'ব? 0। চ' 0 ডাবুল বাৰ দিলে 0। চ' এইটো ইডাল বাৰে কেঞ্চেল গ'ল বুলি ধৰিলে হ'ব এ প্লাছ বি। চ' ৰিজাল্টটো কি হ'লে? এইটো অৰ গেটে বুজাইছে, প্লাছ বুজাইছে ন, আৰু অৰ গেট হৈ গৈছে। এই বৰ্তনীটোৱে কি হৈছে? অৰ গেটৰ দৰে কাম কৰিছে। অকল ইমানকণে অকল 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে এইটো? চ' ইয়াতে দিয়া আছে কি? এ আৰু বি ইনপুট। চ' ইয়াত যিটো আহে সেইটো হ'ল নট গেট। নট গেটে কি কৰে? তাক উল্টা কৰে। এ দিলে এৰ ওপৰত বাৰ, বি আহিলে বিৰ ওপৰত বাৰ দিয়ে। ইয়াৰ কামটো কি? দুটা যোগ কৰিব লাগে। যি দুটা আহি আছে ইনপুটত কি আহি আছে? ইয়ালে এবাৰ আহি আছে। তো এবাৰ আহি আছে ইয়ালে, ইয়াৰ পৰা কি আহি আছে? বি বাৰ আহি আছে, আৰু তাক যোগ কৰে। বি বাৰটো হ'ল। আকৌ ডটটোৱে কি বুজে? তাকো এনেকৈ উল্টা কৰি দিব লাগে। এতিয়া কি কৈছে? ডি মৰ্গান বুলি এটা থিয়ৰী আছে। ডি মৰ্গান থিয়ৰী মতে কি হৈছে? তো বি ওপৰত যদি বাৰ আছে আৰু এ প্লাছ বি ওপৰত যদি বাৰ আছে, সেই বাৰডাল দুইটালৈ ভাগ কৰি দিব পাৰি। বাৰডাল ভাগ কৰিলে কি হ'ব? এই বাৰডাল যদি মই এনেকৈ ভাগ কৰি দিওঁ, মাজত এতিয়া কি আছে? পূৰণ থাকিলে যোগ হ'ব, আৰু যোগ থাকিলে কি হ'ব? পূৰণ হ'ব। ইনটু বি বাৰ। এইটো আছিলে ডি মৰ্গানৰ। তো বাৰডাল যদি দুটা একেলগত থাকে, বাৰডাল ভাগ কৰি দিলে কি হ'ব? পূৰণ থাকিলে যোগ থাকিলে বাৰডাল ভাগ কৰিলে কিমান হ'ব? যোগ থাকিলে পূৰণ। চ' সেইমতে যদি মই ইয়াত চাওঁ তেতিয়া কি হ'ব? এইটো যোগ হৈ আছে, এ বাৰ আছে, বি বাৰ আছে, আৰু এইটো কি হৈ আছে? যোগ হৈ আছে, গতিকে পূৰণ হৈ যাব। এই বাৰডাল একো চেঞ্জ হোৱা নাই, একে আছে। অকল এই বাৰডাল আমি ওপৰৰ ফালৰ পৰা বাৰবিলাক সমাধান কৰি যাব লাগে। চ' ওপৰৰ এই বাৰডাল যেতিয়া আমি ভাগ কৰি দিম ন, তেতিয়া কি হ'ব? এই বাৰডাল ইয়াতো গুচি যাব, মাজত যোগ আছিলে কাৰণে মাজত কি আহিলে? চ' এইটো কি হৈ যাব এতিয়া? এইটো ইনটো হ'ল মাজত। চ' এইটো দুবাৰ বাৰ দিলে একে এ হৈ থাকিব, এইটোক দুবাৰ দিলে কি হৈ যাব? বি হৈ যাব। হ'ল। এইটোক দুবাৰ বাৰ দিলেও কিমান হ'ব? একেই। এ বাৰ এ, বি ডাবল বাৰ বি। চ' ৰিজাল্টটো কি আহি গ'ল? এ বি। চ' ৱাই ইকুৱেল টু এ বি। এইটো কি গেট বুজাইছে? পূৰণ কৰা কামটো কোন গেটৰ কাম? কোনটো হৈছে? এন গেটৰ কাম। এইটো হৈ গ'ল কি? এন গেট। চ' এইটো কৈছিলে কি? বি নম্বৰ বৰ্তনীটোৱে এন গেট ৰূপে কাম কৰিছে। হয়, বি নম্বৰ বৰ্তনীটোৱে কি ৰূপে? এন গেট ৰূপে কাম কৰিছে। ইয়াত অকলে ডি মৰ্গানৰ যিটো থিয়ৰী আছিলে, বাৰডাল পূৰণ থাকিলে যোগ, বাৰডাল যোগ থাকিলে পূৰণ। বাৰডাল কি হয়? দুইটাতে ভাগ হৈ গুচি যায়। সেইটো কয় ডি মৰ্গানৰ সূত্ৰ। সেইটো মই 14.11 হৈ গ'ল। এতিয়া চাবা, এটা 2 নম্বৰটো আছে এইটো। চ' 2 নম্বৰটো যিহেতু কি কৈছে? চিত্ৰ ইমানত 14.37ত নেন গেটৰ সংযোগ কৰাৰ বাবে টোটেল এইটো কি হৈ আছে? ইয়াতে ইনপুট যি দুটা আছে, ইনপুট দুটা কি কৰিছে? এনেকৈ শ্বৰ্ট কৰি দিছে, মানে দুটা সংযোগ কৰি দিছে। সংযোগ কৰিলে কি হৈ যায়? ই নট গেট হৈ যায়। নট গেট হৈ যায় মানে কি? ইয়াত এ দিলে মানে কি হৈ যায়? এইটো এ বাৰ হৈ যায়। অ'কে, এ দিলে কি হৈ যাব? এ বাৰ হৈ যাব। ই এটা নট গেট। ইনপুটত কি আছে? এ।
এ বাৰ হৈ যাব ইয়াৰ ট্ৰুথ টেবল লিখিব লাগে ট্ৰুথ টেবলটো একেবাৰে সহজ এনেকৈ লিখিলে হ'ল ইনপুট এটা আছে এইটো এ এইটো ৱাই ইজ ইকুৱেল টু কি এ বাৰ ডিম কি এবাৰ 0 0 দিলে বাৰ দিলে কিমান 1 দিলে কিমান 0 হৈ গ'ল এইটো লজিক ক্ৰিয়াটো কি হ'ব নট গেট লজিক ক্ৰিয়াটো কি নট গেট হৈ গ'ল এইটো আছিলে কিমান 14.12 14.13 কি কৈছে নেন গেট থকা দুটা বৰ্তনী নেন গেটেদি সজা হৈছে নেন গেট তোমাক দিয়া হৈছে দুয়োটা বৰ্তনীয়ে বহন কৰা লজিক ক্ৰিয়া চিনাক্ত কৰা আচ্ছা ইয়াত যদি এ আৰু বি আহে ইয়াৰ কামটো কি হ'ব যি দুটা ইনপুট আহে এ বি এই ফুটটোৱে থাকিলে কি হয় ইয়াত বাৰডাল বহে আকৌ ইয়াতে কি সোমাইছে নেন গেটটোত কি সোমাইছে এ বি বাৰ সোমাইছে গতিকে ইয়াত কি কৰিব যিটো সোমাব তাকে উল্টা কৰিব y is equal to এ বি বাৰ আকৌ এইটো সোমাইছিলে ইয়াক আকৌ এবাৰ উল্টা কৰিছে এইটো সেই ৰিজাল্টটো কি হ'ব ডাবল বাৰ দিলে এ বি হৈ গ'ল এইটো কি হ'ব কি গেট গেট হৈ গ'ল যে এ বি ডাবল বাৰ এ বি চ' ইয়াত কি হ'ব এইটোত সোমালে এ সোমালে এইটোত একেটা এ বাৰ হ'ব বি সোমালে এইটো কি হ'ব বি বাৰ ইয়াত কামটো কি যি দুটা সোমাই সেইটোতে পূৰণ কৰে কি সোমাইছে এ বাৰ সোমাইছে পূৰণ কৰিম বি বাৰ সোমাইছে আকৌ এই ফুটটো থাকিলে কি বোলে ওপৰত আৰু এটা বাৰ এতিয়া আমি ডি মৰ্গেনৰ যিটো সূত্ৰ আছিলে সেইটো লগাম কেনেকুৱা আছিলে এই ভিতৰৰ বাৰডাল একে থাকিব ওপৰৰ বাৰডাল যেতিয়া আমি দুইটালৈ ভাগ কৰি দিম মাজত পূৰণ আছে নহয় যোগ হৈ যাব এই বাৰটো আগৰ পৰা আছেই এইডাল ভাঙি পোৱা বাৰডাল হ'ল এইটো মাজত পূৰণ আছে নহয় যোগ আহিব এইডাল বাৰ আগৰ পৰা আছিলে এই দুডাল বাৰ ভাঙিছে চ' এইটো কিমান হ'ব এ প্লাছ বি এইটো কোন গেট অৰ গেট এইটো হৈ গ'ল ইমানেই আছিলে 3 নম্বৰ 14.13 14.14 কি কৈছে নৰ গেটেৰে গঠিত তলত দিয়া বৰ্তনী ট্ৰুথ টেবল লিখা আৰু এই বৰ্তনীতে সম্পাদন হোৱা লজিক ক্ৰিয়া অৰ এনত কি চিনাক্ত কৰিব লাগে অ'কে ঠিক আছে ইয়াত সোমাইছে এ বি এইকেইটা কামটো কি ই যোগ কৰা আৰু ই উল্টা কৰা যোগ কৰিলে কি হ'ব এ প্লাছ বি বাৰ ইয়াত যিটো সোমাইছে কি সোমাইছে ইয়াত সোমাইছে কোনটো ৱাই ইজ ইকুৱেল টু এ প্লাছ বি বাৰ সোমাইছে আকৌ এইটো এই ডটটোৱে কি বুজাইছে আৰু এবাৰ বাৰ দি দিলোঁ গতিকে এইটো কি হ'ব ডাবল বাৰ পৰিলে ইয়াত আৰু ইয়াত যদি তলডাল ছুটি হয় তেতিয়াহে ডি মৰ্গেনৰ সূত্ৰ লাগে ইয়াতে ডাবল বাৰ আছে নহয় এ বি এ প্লাছ বিক এবাৰ উল্টা কৰিছোঁ এ প্লাছ বিক আকৌ এবাৰ উল্টা কৰি দিছোঁ ঘূৰি আহি আকৌ কি আহিছে এ প্লাছ বি কি চিনাক্ত কৰিব লাগে এইটো কি গেট হ'ব অৰ গেট হৈ গ'ল ইমানেই ইয়াৰ পিছত আছে কিমান 14.15 ইয়াত কি দিছে এইটো একেবাৰে চিম্পল আগতে দি অহা নিচিনাকৈ এনেকৈ দুইটা যদি ইনপুট এনেকৈ শ্বৰ্ট কৰি দুটা ইনপুটত বেলেগে নিজে যদি শ্বৰ্ট কৰি পেলাই এটা ইনপুট দিয়ে আউটপুটটো কিমান হ'লে এ বাৰ এই ডটটোৱে কি কৰি দিয়ে বাৰ কৰি দিয়ে সিমানেই ইয়াৰ কাৰণে সম্পাদন হোৱা লজিক ক্ৰিয়া সেইকাৰণে কি এইটো কি গেট হ'ব নট গেট এইটো কি হ'ব ইয়াত এইটো দি কিতাপখনতে এইটো দিয়ে দিলে যে দুটা এনেকৈ ইনপুট দুটা শ্বৰ্ট কৰি পেলাই এটা এ দিলে এইটো এবাৰ হ'ব বি আহিলে বি বাৰ হ'ব দিয়ে দিলে অকল এইটো উলিয়াব লাগে এতিয়া ৱাই আজিকালি কি হ'ব যি দুটা ইনপুট আহিব সিহঁতক যোগ কৰিব লাগে এবাৰ প্লাছ বি বাৰ যোগ কৰিব লাগে আৰু এই ডটটোৰ কাৰণে কি হ'ব এইডাল বাৰ আহি যাব এতিয়া এইটো ইয়াত বেলেগে আছিলে ন সেইকাৰণে এতিয়া কি কৰিব ইয়াক আমি ডি মৰ্গেনৰ সূত্ৰ ইয়াত লগাব লাগিব এই বাৰডাল আগৰ পৰা আছেই ইডাল বাৰ ভাগ কৰি পোৱা বাৰডাল এডাল মাজত যোগ আছিলে গতিকে পূৰণ আহিব বি আহিলে বাৰডাল আগৰ পৰা আছে ভাগ কৰি পোৱা বাৰডাল হ'ল এডাল অ'কে এডাল একে থাকে ওপৰৰ বাৰডাল ওপৰ ফালৰ পৰা আমি সমাধান কৰি আহি থাকিব লাগে ইয়াক ভাগ কৰিলে কি হৈ যাব এডাল মাজত যোগ থাকিলে পূৰণ চ' এক ডাবল বাৰ কৰিলে এ আহি যাব বিক ডাবল বাৰ কৰিলে বি এইটো কি গেট হ'ব এন গেট লজিক গেটৰ শেষে হ'ল আগৰ ক্লাছটো মই গোটেইখিনি গেটৰ কেনেকৈ অপাৰেশ্যন কৰে কি হয় গোটেইখিনি দি দিলোঁ ইয়াতে মই যিকেইটা কুৱেশ্যন আছিলে 11ৰ পৰা 15লৈকে 14.11ৰ পৰা 14.15লৈকে যিকেইটা আছিলে মই গোটেইকেইটা ছল্ভ কৰি দিলোঁ এইকেইটা যিকোনো এটা পৰীক্ষাত আহে আৰু ইমান টান নহয় তো 1+3 বা 1+2 এনেকৈ আহে 4 নম্বৰ বা 3 নম্বৰ আহিব
ইমান টান নহয়, এনেকৈ পটককৈ চাই ল'লে হৈ যাব। তোমালোকে ভিডিঅ'বিলাক চাইছোঁ স্কিপ কৰি চাইছে। মই মানে কি হয় এই দীঘলীয়া কৰিবলৈ ভিডিঅ'বোৰ সাধাৰণতে নাচাওঁ, গতিকে স্কিপ নকৰিবা, মানে কোৱা কথাটোকে মই ৰিপিট কৰি নাথাকোঁ। চ' স্কিপ নকৰিবা। মই চাইছোঁ মানে কি হ'ল, যদিবা মোৰ ভিডিঅ'টো হৈছে 12 মিনিটৰ, সেইটো তোমাৰ গড় হিচাপে 1.4 1.5 মিনিটমানকৈহে চাইছা। চ' এনেকৈ নাচাই পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাবা। মই মানে যিকেইটা লাগতিয়াল কথা সেইকেইটাহে কওঁ, মানে ভিডিঅ'টো দীঘল কৰিবৰ কাৰণে মানে এক্সট্ৰা কথা তেনেকৈ কৈ নাথাকোঁ, সেইকাৰণে স্কিপ নকৰিবা, সম্পূৰ্ণকৈ চাবা আৰু কমেণ্ট কৰিবা, ভাল হৈছে বেয়া হৈছে ক'বা, তেতিয়াহে মানে কি হয় মই ধুনীয়াকৈ কি মডিফাই কৰিব পাৰিম। চ' কমেণ্ট কৰিবা, লাইক কৰি দিবা, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মোৰ ভিডিঅ'বিলাক দিয়াৰ লগে লগে তোমালোকে ন'টিফিকেশ্যনটো পাই যাবা। ঠিক আছে।